ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক তাৰ কামনাৰে লৈ আহিছো আজিৰ দিনটোৰ বিশেষ ৰাশিফল। আজিৰ দিনটোত কোন কোন ৰাশিৰ শুভ মংগলময় ফলাফল আছে, কোন কোন ৰাশিৰ সাৱধানতা অৱলম্বন কৰিবলগীয়া আছে তাৰ বিষয়ে এই বিশেষ ৰাশিফল আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিওৱা হৈছে। আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। এনেধৰণে প্ৰত্যেক দিনে আপোনালোকৰ ৰাশিফল চাবৰ বাবে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰয়োজনীয়তকৈ অধিক খোৱাৰ পৰা নিজকে বচাই ৰখাটো প্ৰয়োজন আৰু সুস্থ থকাৰ বাবে আজিৰ দিনটোৰ পৰাই ব্যায়াম আৰম্ভ কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে। আজিৰ দিনটোৰ পৰাই আপোনালোকৰ বিশেষভাৱে শুভ ফল বৰ্ষটোৰ আৰম্ভণি হ'ব বুলি কোৱা হৈছে। আৰু যদি আমি ক'ব বিচাৰোঁ বাকী দিনৰ তুলনাত আজিৰ দিনটো আপোনালোকৰ অৰ্থনৈতিকভাৱে ভাল হিচাপে পৰিগণিত হ'ব আৰু পৰ্যাপ্ত পৰিমাণৰ ধন প্ৰাপ্তি হ'ব। গৃহ প্ৰৱেশৰ বাবে এটা শুভ দিন আপোনালোকৰ বাবে। কাৰোবাৰ প্ৰেমত সফলতা কৰিবৰ বাবে কল্পনাক সত্যায়িত হিচাপে ৰূপায়ণ কৰক, কল্পনাক সত্যত ৰূপায়ণ কৰক। পোনপটীয়াকৈ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফলাফল আছে আজিৰ দিনটোত। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত ভাল ফলাফল দেখা গৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত জীৱনৰ বহু সমস্যাৰ পৰা সমাধান লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে আৰু জীৱন সংগীৰ লগত বিভিন্ন ধৰণৰ টকা পইচা সম্পন্ন বা টকা পইচা আদি বিষয়ত সৰু সুৰা বিতৰ্ক হোৱাৰ সম্ভাৱনাও আছে। অযথা খৰচ কৰা অভ্যাসৰ পৰা আজিৰ দিনটোত আপোনালোকে কিছু পৰিত্যাগ কৰাটো প্ৰয়োজন আছে বুলি কোৱা হৈছে আৰু সহকৰ্মীসকলৰ সহযোগ আজিৰ দিনটোত আপোনালোকে লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ফল আছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰক্তচাপ থকা ৰোগীসকলে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন আছে। আজিৰ দিনটোত আৱশ্যক হোৱা কৰ্মখিনি আপোনালোকে কৰক আৰু বিভিন্ন ধৰণৰ মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত থকাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব বুলি কোৱা হৈছে। আজিৰ দিনটোত বিভিন্ন সময়ত বিভিন্ন কৰ্মৰ ফলাফল শুভ বা অশুভ হয়। সেয়া কৰ্মৰ ক্ষেত্ৰত বা আপোনাৰ সিদ্ধান্তৰ ক্ষেত্ৰত ল'বলগীয়া কিছু কথা আজিৰ দিনটোত আপোনালোকে গুৰুত্ব দিয়াটো প্ৰয়োজন বুলি কোৱা হৈছে। আজিৰ দিনটোত যিকোনো সিদ্ধান্ত লোৱাতে সাৱধানতা আপোনালোকে অৱলম্বন কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিবাদৰ যুগ আছে, গতিকে খং ক্ৰোধ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে আজিৰ দিনটোত। আৰু আজিৰ দিনটোত বিভিন্ন ধৰণৰ অৰ্থনৈতিক অভাৱৰ পৰা পৰিত্ৰাণৰ উপায় আপোনালোকে লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া, পৰিয়ালৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত শুভ ফল আছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যথেষ্ট লাভ হ'ব আৰু আপোনালোকৰ বহুদিনীয়া যদিহে কোনো ধৰণৰ অসুস্থতা বা পুৰণি বেমাৰ আছে সেই বেমাৰৰ পৰাও চিকিৎসাৰ বাবে শুভ সংকেত আপোনালোকে লাভ কৰিব পাৰিব। বিভিন্ন প্ৰকাৰৰ ব্যাধিৰ পৰা পৰিত্ৰাণৰ উপায় আজিৰ দিনটোত দেখা গৈছে আৰু আজিৰ দিনটো আপোনালোকৰ সৰ্বাংগীন সুন্দৰ এক সম্প্ৰীতি ভৰা দিন হিচাপে প্ৰমাণিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত, ধন সম্পত্তিৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ দেখা গৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ সন্তানৰ উন্নত মানৰ প্ৰদৰ্শনৰ বাবে মন আনন্দিত হ'ব আৰু সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি আজিৰ দিনটোত আহিব। ঐতিহাসিক কোনো ধৰণৰ বস্তু আপোনালোকে স্পৰ্শ কৰিব পাৰে আজিৰ দিনটোত। বিভিন্ন ধৰণৰ মঠ মন্দিৰ দেৱালয় আদিত আপোনালোকৰ ভ্ৰমণ শুভ হ'ব বুলি কোৱা হৈছে। মঠ মন্দিৰ ভ্ৰমণে আপোনালোকৰ মন পবিত্ৰ কৰিব, আনন্দিত কৰিব বুলি কোৱা হৈছে। তুলা
তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ধ্যান যোগা কৰিলে সৰ্বাধিক স্বাস্থ্যৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব পাৰিব। নিজে জমা কৰি থোৱা দীৰ্ঘদিনীয়া ধন টকা অৰ্থ আপোনালোকৰ সৎ কামত আজিৰ দিনটোত আহিব বুলি কোৱা হৈছে। আপোনাৰ পৰিচয় বঢ়াবৰ বাবে যথেষ্ট সামাজিক উত্থান হ'ব বুলি কোৱা হৈছে আৰু সামাজিক ক্ষেত্ৰত অগ্ৰগতিৰ যোগ দেখা গৈছে। বিশেষভাৱে প্ৰেমৰ ক্ষেত্ৰত ভাল ফল আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া, পৰিয়াল আৰু ধন সম্পদৰ ক্ষেত্ৰত যদি কথা ক'ব বিচৰা যায় তেনেহ'লে যথেষ্ট শুভ ফল আপোনালোকৰ আছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ মগজু সক্ৰিয় হৈ থাকিব। সৰ্বতো প্ৰকাৰৰ সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ আজিৰ দিনটোত পাব। আজিৰ দিনটোত আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ সমস্যাৰ যদিও আপোনালোকৰ সমস্যা আহে সেই সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব বুলি কোৱা হৈছে। নতুন কিতাপ কিনিব পাৰিব বুলি কোৱা হৈছে। আজিৰ দিনটোত কিতাপ কিনাৰ বাবে ভাল যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত, ধন সম্পদৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত শুভ যোগ আজিৰ দিনটোত আপোনালোকৰ দেখা গৈছে। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সফলতা, অন্যৰ সফলতাক প্ৰশংসা কৰি মানসিক তৃপ্তি আপোনালোকে লাভ কৰিব পাৰিব। খৰচৰ ওপৰত নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়তা আজিৰ দিনটোত আছে আৰু কিছু কৰ্মত সহযোগ কৰিব পাৰিব। আপোনালোকৰ সহকৰ্মী বা আপোনালোকৰ বন্ধু বা আপোনালোকৰ ভাতৃ সদৃশ ব্যক্তিসকলক কিছু সহযোগিতা কৰিব পাৰিব। মন আপোনালোকৰ আনন্দিত হ'ব তেনেধৰণৰ সহযোগ কৰিলে। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কিছু ঘৰুৱা অশান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা গৈছে। যিসকল লোক বিদেশত ব্যৱসায় কৰে তেওঁলোকৰ ভাল অৰ্থ উপাৰ্জন হ'ব। পৰিয়ালত আনন্দ উল্লাস তেওঁলোকৰ আহিব আৰু প্ৰেমৰ ক্ষেত্ৰত নতুন এক আপোনালোকৰ নতুনত্ব লাভ কৰিব পাৰিব। নতুন এক কৰ্মৰ ক্ষেত্ৰত আপোনালোকে অগ্ৰগতি কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰতো শুভ যোগ দেখা গৈছে। পোনপটীয়াকৈ যদি ক'ব বিচৰা যায় মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ফল আজিৰ দিনটোত আছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰাণ শক্তি বিভিন্ন ধৰণৰ কৰ্মৰ বাবে আপোনালোক আজি উৎসাহী হৈ থাকিব পাৰিব। মনত আপোনালোকৰ আনন্দ ফূৰ্তি থাকিব বুলি কোৱা হৈছে। অজ্ঞাত উৎসৰ পৰা টকা অৰ্থ ধন আপোনালোকৰ আহিব পাৰে। সম্ভাৱনা দেখা গৈছে। হঠাৎ অৰ্থ প্ৰাপ্তিৰ যোগ আজিৰ দিনটোত আছে আৰু আপোনাৰ বিভিন্ন প্ৰকাৰৰ সম্পদ, সেই সম্পদক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফলাফল দেখা গৈছে। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ লক্ষ্য প্ৰয়োজনীয়তকৈ বেছি আহাৰ গ্ৰহণ কৰাৰ পৰা সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আজিৰ দিনটোত আছে অৰ্থনৈতিক দিশত আৰু আপোনাৰ মনেদি কাৰোবাক আজি পৰীক্ষা ল'ব পাৰিব আৰু প্ৰশংসাও কৰিব পাৰিব বুলি কোৱা হৈছে। ধন সম্পদ, পৰিয়াল, প্ৰেম এনে ক্ষেত্ৰত আপোনালোকৰ শুভ ফল দেখা গৈছে। ধন্যবাদ। প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে শুভ হওক, মংগলময় হওক তাৰ কামনাৰে সামৰিছোঁ বিশেষ ৰাশিফল। ধন্যবাদ।